একবাৰৰ কাৰণে এতিয়ালৈকে ফোন কৰা নাই। গতিকে মই কেনেকৈ ক'ম আলোচনা চলি আছে বুলি। গৌৰৱ গগৈ ডাঙৰীয়াই ফোন কৰি যদি মোক ক'লেহেঁতেন অখিল দা ঠিক আছে ভুল বুজাবুজি হৈছে অকণমান ধৈৰ্য ধৰক মই কৰি আছোঁ, তেতিয়াহ'লে বেলেগ কথা আছিলে। কিন্তু এতিয়ালৈকেতো ফোন কৰা নাই ন। গতিকে মোৰ কথাটো স্পষ্ট যে কংগ্ৰেছে এলায়েন্সটো ভাঙি দিছে আৰু কংগ্ৰেছে আমাক ৰাষ্ট্ৰীয় দল এটাই আমাৰ আঞ্চলিক দল এটাক হেঁচা মাৰি মানে একেবাৰে আত্মসমৰ্পণ কৰিবলৈ চেষ্টা কৰাইছে। বিজেপিয়ে তেনেকৈ অসম গণ পৰিষদক মাৰি পেলাব। কা বিদেশী নালাগে বুলি অসম গণ পৰিষদে ইমান দিন আন্দোলন কৰিলে, তাৰপিছত কাখনত চহী কৰিহে আকৌ মন্ত্ৰীসভাত থাকিবলৈ পালে, এলায়েন্স কৰি থাকিবলৈ পালে। আমাকো দিল্লীয়ে মানে আন এটা দল দিল্লীত বিজেপি কি কয় কংগ্ৰেছ, আপোনাৰ আন এটা দল কংগ্ৰেছ দিল্লীৰ পৰা নিয়ন্ত্ৰিত সৰ্বভাৰতীয় দল, তেওঁলোকে আমাকো আমাৰ আঞ্চলিকতাবাদী শক্তিকো এজিপিৰ নিচিনাকৈ কংগ্ৰেছেও মানে ৰাইজৰ দলক নে হেঁচা মাৰি ধৰিব খুজিছে। কিন্তু সেইকাৰণে মই একদম খোলা খুলিকৈ কৈছোঁ, মোক আপোনালোকে এইবিলাক সুধি থাকি একো ৰিজাল্ট নাপায়। ৰিজাল্ট পাব গৌৰৱ গগৈক সুধিলে, আৰু ৰিজাল্ট গৌৰৱ গগৈৰ বাহিৰে বেলেগ তেওঁলোকৰ দলৰ মানুহ সুধিলেও নাপায়। সিদ্ধান্ত যি লৈছে গৌৰৱ গগৈ লৈছে মই জনামতে। তেওঁলোকৰ যিবিলাক মানুহ আছে গৌৰৱ গগৈ আৰু আপোনাৰ ৰকিবুল হুছেইনে সিদ্ধান্ত লৈছে, বাকী মানুহবিলাকেতো আমাৰ লগত কথা পাতি থাকে। বাকী মানুহবিলাকে আমাক কৈ থাকে যে এইটো বেয়া হৈছে, এইটো আমুক হৈছে, এইটো এনেকৈ হোৱা হ'লে আমি ভাল পালোহেঁতেন, আমি কোনো পধ্যে আপোনালোকক এৰিব নোখোজোঁ। কিন্তু গৌৰৱ গগৈ যে একেবাৰে হেৰিয়াত উঠি আছে, মানে তেওঁতো আমাক একোৱেই খবৰ নলয়, এটাও ফোন কৰা নাই, হয়নে নহয় ছাৰ? অনুপ দা এবাৰোতো আমাক কোৱা নাই ন। গতিকে আমি কি কৰিম কওক? আপোনালোকে আমাক সুধি আছে, আপোনালোকে নিশ্চয় সুধি আছে আমাৰ লগত কংগ্ৰেছক কাজিয়া লগাবলৈ। আপোনালোকে নিশ্চয় আমাক সুধি আছে যে কেনেকৈ সংঘাতটো বঢ়াব পাৰি। কিন্তু মই বঢ়াবও নোৱাৰোঁ, কমাবও নোৱাৰোঁ, যি কৰিব পাৰিব গৌৰৱ গগৈ পাৰিব। গৌৰৱ গগৈ নিজে যদি ইনিচিয়েটিভ নলয়, এওনা দেলে বুলি কয় যে, এওনা দেলে আৰু এতিয়া কিমান মানে লিষ্টিং চলি আছে, আমাৰ নিৰ্বাচনী সমিতি বহি আছে, তেওঁলোকে ৰিকমেণ্ডেশ্যন দি মোলৈ এটা এটাকৈ পঠিয়াই আছে। গতিকে কিমান মান হ'বগৈ নাজানো এতিয়া ৰিকমেণ্ডেশ্যন আমাৰ 66টা ছিটত আমাৰ আবেদন আহিছিলে, তাত চাই আছে এটা এটাকৈ কাক দিব পাৰি কাক দিব নোৱাৰি। কিন্তু এখন ডাঙৰ সম্ভাৱনাৰ দুৱাৰ খোল খাইছে। আমি এলায়েন্সটোৰ আমাৰ খেদি দিয়াৰ কাৰণে আমি ভয় খাইছিলোঁ। এলায়েন্সটোৰ পৰা আমাক বিশ্বাসঘাতকতা কৰাৰ কাৰণে আমাৰ মনটো বেয়া লাগিছিলে। কিন্তু এতিয়াতো গোটেই অসমৰ বহুত ডাঙৰ ডাঙৰ কেণ্ডিডেটবিলাক, যিবিলাকে গোটেই জীৱন জুৰি বেলেগ বেলেগ পাৰ্টি কৰি আছিলে, সেইবিলাকে আমাৰ লগত যোগাযোগ ৰাখিছে। গতিকে আমাৰ দলটো এলায়েন্স যদি নহয় ডাঙৰ দল হৈ যাব, বহুত ডাঙৰ দল হৈ যাব। কিন্তু তাৰ পাছতো কি বাৰু হয়নে? তাৰ পাছতো যদি পৰ্বতৰ পৰা নানামে, আকাশৰ পৰা যদি নানামে, আকাশত চাং পাতি থাকে, আমি কি কৰিম কওক? আমাক দুখ দি থাকি লাভ নাই ন। আমাৰ সৰু পাৰ্টিৰ কাৰণে আপোনালোকে আমাক হেঁচা মাৰি ধৰে। গৌৰৱ গগৈ কেনেকৈ প্ৰশ্ন কৰকচোন 10টা মই চাওঁ। নাই তেওঁক প্ৰশ্ন কৰা হৈছে কালি, তেখেতে আশা আছে বুলি কৈছে। এতিয়া আপুনি পৰ্বতৰ কথা ক'লে, আপুনি আশা ৰাখিছে নেকি তাৰমানে? মই একোৱেই ৰখা নাই, মোৰ আশাও নাই নিৰাশাও নাই। এতিয়া সমষ্টিত সোমাই আছোঁ, হয়নে নহয় ছাৰ? কালিৰ পৰা 1 মিনিট খাবলৈও পোৱা নাই, শুবলৈও পোৱা নাই। ৰাতি 2:30 বজাত মোৰ বেডৰুমৰ পৰা মানুহ ওলাই গৈছে, 2:30 বজালৈকে পাব্লিক জনতা, 2:30 বজালৈকে হয়নে? 2:30 বজালৈকে জনতা। ৰাতিপুৱা শুই উঠাই নাই, দৰ্জাখন ভাঙো ভাঙো হৈছে। মই একো ভাবিব পৰা নাই, এটাও ফোন কাৰো লগত কৰিবও পৰা নাই, কাৰো ফোন ধৰিবও পৰা নাই। গতিকে একদম এইবিলাক কথা কৈ লাভ নাই। এতিয়া একদম বেলেগ কথা নাই, অকল নিজৰ সমষ্টিৰ কথা ভাবি আছোঁ।